অদ্ভুত অলৌকিক শিহৰণকাৰী অন্ধবিশ্বাস বুলিও একে মুখে ক'ব নোৱাৰি সমগ্ৰ দেহত ব্লেডৰ দৰে কোনো চোকা বস্তুৰে অকিয়াই পেলোৱাৰ চিন গোটেই গাটো নিজে ব্লেডে কাটাৰ নিচিনা কাট খাই যায় অটোমেটিক মানুহ থাকিলেও হয় মানুহ নাথাকিলেও হয় আৰু মানুহ যদি মোৰ গা কাটে তেতিয়া মানে মোৰ পিন্ধি থকা কাপোৰ নাকাটে আৰু যদি মোৰ কাপোৰ কাটে তেতিয়া মোৰ গা নাকাটে পৰ্দা কাপোৰ বিছনা চাদৰ সকলো চকুৰ সন্মুখতে অকিয়াই থৈ যায় অকিওৱা চিনটো দেখে কিন্তু কোনে অকিয়াই সেয়া দেখা নাপায় বুলি দাবী ভুক্তভোগীৰ তাৰ উপৰি গোটেই ঘৰৰ মানুহৰ কাপোৰ কানি চব কাটি যায় পৰ্দা চৰ্দা চব নিজে নিজে কাট খাই যায় তাৰ উপৰি ঘৰৰ পইচা পাতি লকাৰত থকা একো চব নাইকিয়া হৈ যায় আমাৰ এইখিনি আমাৰ বহুত অসুবিধা হৈ আছে আকৌ মোৰ নিজৰ চুলিখিনিও নিজে কাট খাই যায় খালি মানুহে দেখেহে কটা পৰি যোৱাটো বাকী আমি একোৱে গম নাপাওঁ কি হৈ আছে হয় এইগৰাকী কলিয়াবৰ মিলন নগৰৰ বিথিকা দেৱী যোৱা 10 বছৰ ধৰি এনেদৰে মাজে মাজে এনে অলৌকিক অদ্ভুত শিহৰণকাৰী ঘটনাবোৰ ঘটি অহা বুলি দাবী মহিলাগৰাকীৰ দুটি সন্তানৰ মাতৃ বিথিকা চিকিৎসাৰ বাবে দিল্লী মুম্বাই বা চেন্নাইলৈও গ'ল চিকিৎসকেও দেহত নাপায় কোনো ৰোগৰ লক্ষণ সম্পূৰ্ণৰূপে সুস্থ বিথিকা শৰীৰ ফাটি তেজ ওলোৱা ৰোগটোৰো নাই কোনো লক্ষণ বেজ তান্ত্ৰিকৰ ওচৰলৈও গৈছে তন্ত্ৰ মন্ত্ৰয়ো দিয়া নাই কোনো কাম মুখ্যমন্ত্ৰীলৈ কি আহ্বান বিথিকাৰ এতিয়া বহুতখিনি চিকিৎসাও কৰিলোঁ আমি প্ৰথমতে দিল্লী গ'লোঁ চেন্নাই গ'লোঁ মুম্বাই গ'লোঁ চিকিৎসকে একো নাই বুলিয়ে কয় গোটেইখিনি তাৰ পিছত আমি মানুহে আমাক পৰামৰ্শ দিয়ে বেজৰ কবিৰাজৰ আমি সেইখিনিও কৰিলোঁ কৰি এতিয়া আৰু ভাগৰি গৈছোঁগৈ আৰু আমাৰ হাতত একো উপায় নাইকিয়া হৈ আছে আপোনালোকে যদিও কোনোবাই যদি এনেকুৱা মানে ভাল কৰিব পাৰে ডক্তৰেই হওক বা কোনোবা বেজেই হওক খালি আমাক সহায় কৰিব লাগে সেইখিনি মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটাই আহ্বান কৰিছোঁ যে মোৰ হৈ থকা এইখিনি যি হৈ আছে আমাৰ ঘৰৰ লগত পাৰে যদি আপুনি অলপ সহায় কৰকচোন ক'ৰবাত কিবা যদি সহায় কৰিব পাৰে আপুনি বহুতকে চাইছে মামা মোকো অকণমান চকু মেলি চাওক আৰু আপুনি বিথিকাই মুখ্যমন্ত্ৰীক সহায় বিচাৰি জনোৱা এটা ফেচবুক পোষ্ট ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিথিকা দেৱীৰ পৰিয়ালত সংঘটিত হৈ থকা এনে ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য ভেদ হ'বনে সেয়া সময়ত লক্ষণীয় হ'ব কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও